সমষ্টিগৰাকী ফকিৰ অৱস্থিত নহয়, হোজাই জিলাৰ বিভিন্ন প্ৰান্তত, তিনিওটা সমষ্টিৰ বিভিন্ন প্ৰান্তত এই ধৰণে জাননী জাৰি কৰা হৈছে। নিৰ্বাচন বিষয়ে আজি বিভিন্ন BLO সকলক মাতি নি তেখেতসকলক নিৰ্দেশ দিছে যে 7 নম্বৰ ফৰ্ম ফিল আপ কৰিব লাগে আৰু মানে জাননী জাৰি কৰি লোকসকলক হেয়াৰিঙৰ কাৰণে মাতিব লাগে। মাত্ৰ এদিন আজি জাননী দিছে, কালি ৰাতিপুৱা হেয়াৰিং। বহু লোক বৰ্তমান ঘৰত নাই, বিভিন্ন কৰ্মসূত্ৰে বহিৰাজ্যত বা এই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছে। সেইসকলে এই শ্বৰ্ট নোটিছত আহি উপস্থিত হোৱাৰ সময় নাই। প্ৰায়ৰ নোটিছ দিয়াৰ আগত মিনিমাম সময় দিব লাগিছিল 7 দিন, পাৰ্মানেণ্টলি মানে শিফটেড মানুহখিনিৰ, সেইটো দিয়া নাই। নিৰ্বাচন আয়োগে বা নিৰ্বাচন আয়োগৰ নিৰ্দেশ কোনো ধৰণে মানি চলা নাই মানে অসমৰ নিৰ্বাচন বিষয়াসকলে। এই কথা স্পষ্ট যে বিজেপিৰ এজেণ্ডা ফুলফিল কৰিবৰ কাৰণে, ষড়যন্ত্ৰক মানে বাস্তৱ ৰূপায়িত কৰিবৰ কাৰণে হোজাই জিলাৰ নিৰ্বাচন বিষয়াগৰাকী বা অন্যান্য নিৰ্বাচনী বিষয়াসকল তৎপৰ হৈ পৰিছে। স্পষ্ট কথা, ষড়যন্ত্ৰমূলকভাৱে ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ তেখেতসকলে চেষ্টা কৰি আছে, যাৰ বিৰুদ্ধে আমছই যোৱা এসপ্তাহৰ পৰা বিভিন্ন প্ৰান্তত আমি প্ৰতিবাদ কৰি সাব্যস্ত কৰি আছো। আৰু স্পষ্ট কথা, যিসকল লোকে আমি বাৰম্বাৰ কৈছো যে আপোনালোকে নিয়মৰ ভিতৰত যদি কাৰোবাৰ সন্দেহ আছে নাম কাটি দিয়ক, আমাৰ আপত্তি নাই, কিন্তু নিয়মটো কমচে কম মানক। নিৰ্বাচন বিষয়াই কোনো ধৰণৰ নিয়ম প্ৰচিজাৰ ফলোই কৰা নাই। বাল্ক অবজেকশ্যন কোনো ধৰণৰ তেখেতসকলে বাল্ক অবজেকশ্যন গ্ৰহণ কৰিব নোৱাৰে, গ্ৰহণ কৰিলে এইটো ৰিজেক্ট কৰিব লাগে, কিন্তু কৰা নাই। সেই বাল্ক অবজেকশ্যনৰ মানে বিপৰীতে তেখেতসকলে জাননী জাৰি কৰিছে। আমাৰ স্পষ্ট সন্দেহ হৈছে এতিয়া, এই গাঁৱত যিমানখিনি নোটিছ এতিয়ালৈকে জাৰি কৰা হৈছে, ইয়াত আপত্তিকাৰীৰ নাম নাই। তাৰমানে আপত্তিকাৰী নাই। আপত্তিকাৰী যদি নাথাকে, কোনে কৰিলে এই আপত্তি? নিৰ্বাচন বিষয়াসকলে। বাকী সকলো ফৰ্ম ফিল আপ কৰিব পাৰিলে আপত্তিকাৰীৰ নাম নাই। কিয় আপত্তিকাৰীৰ নাম নাই? ইনকমপ্লিট নোটিছ দিয়াটো এক অপৰাধ বা প্ৰচিজাৰ উলংঘা কৰা, তেখেতসকলে নিজে উলংঘা কৰিছে। গতিকে এই লোকসকলক স্পষ্ট কথা হাৰাশাস্তি কৰা, বহিৰাজ্যত যিসকল লোক আছে ঘৰত উপস্থিত নাই, সেইসকলক নাম কৰ্তন কৰাৰ ষড়যন্ত্ৰ, যাৰ বিৰুদ্ধে আমছই প্ৰতিবাদ কৰিব, লাগিলে আদালতত যাব, কিন্তু কোনো পৰ্যায়ে এই ধৰণৰ নিৰ্বাচনী বিষয়াসকলক, BLO সকলক আমি এৰি নিদিওঁ। তেখেতসকলৰ বিৰুদ্ধেও গোচৰ কৰিম আৰু তেখেতসকলকো আদালতৰ মজিয়ালৈ আমি টানি লৈ যাম। On the beat.